পলাশবাৰীৰ ভাগৱতীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দপদপকৈ জ্বলি উঠিল বুলেট আৰু R15 বাইক থিতাতে নিহত নহিৰাৰ দুজন সুঠাম যুৱক দক্ষিণ কামৰূপৰ পলাশবাৰীৰ ভাগৱতীপাৰাৰ বিষ্ণু মন্দিৰৰ সমীপতে সংঘটিত হৈছে এই ঘটনা বুলেট আৰু R15 বাইকৰ মাজত সংঘৰ্ষ লগে লগে পথৰ মাজতে দাউ দাউকৈ জ্বলি উঠে দুখন বাইক ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাই যদিও সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় দুখন বাইক আনফালে বুলেট বাইকত থকা নহিৰাৰ সমীৰণ দাস আৰু R15 বাইকত থকা হীৰকজ্যোতি দাস নামৰ দুজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰীতম তালুকদাৰ নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয় বৰ্তমান দুয়োটা মৃতদেহ পলাশবাৰী থানাৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে আজিৰ দিনত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় মৃতদেহ দুটা উক্ত ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ শোকৰ ছাঁ পেলায় অতি অমায়িক স্বভাৱৰ তথা প্ৰতিভা সম্পন্ন সমীৰণ দাস এগৰাকী ভাল বাদ্যযন্ত্ৰৰ শিল্পী আছিল পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.